কলা তুলসী গছ ৰুব ঘৰত। কলা তুলসী গছ বহুত ভাল হয়। আমাৰ একদম কলা তুলসী গছ আছে, এডালেই গছ কিন্তু কিমান জপোৱা হৈ গৈছে, কিমান ডাঙৰ জপোৱা হৈছে। দূৰৰ পৰা দেখুৱাইছোঁ চাওক, কিমান ডাঙৰ জপোৱা হৈ গৈছে। আৰু এই তুলসী গছ, তুলসী পাত সাধাৰণতে ছোৱালী মানুহ, তিৰোতা মানুহ ছিঙিব নাপায়। যদি অসৌজ আছে, যাৰ কিছুমান আজি অসৌজ এদিনীয়া, 4 দিনীয়া, 11 দিন বা 15 দিন, এই অসৌজৰ ভিতৰত কিন্তু তুলসী পাত ছিঙিব নাপায়। আৰু ছিঙিব নাপায়, সূৰ্য অস্ত যোৱাৰ পিছত তুলসী পাত ছিঙিব নাপায়। দিনৰ ভিতৰত কথা নাই। আৰু বিষ্ণু পূজাত পাৰিলে 108টা তুলসী পাত দিয়াৰ ব্যৱস্থা কৰিব। বিষ্ণু পূজাত 108টা তুলসী পাত দিব লাগে। আৰু ধৰি লওক ৰাতি যদি আপুনি তুলসী পাত পাহৰি গ'ল, ধৰি লওক পূজা আছে, ৰাতিৰ যিবিলাক পূজা হয়, শিৱ পূজা, কালী পূজা, এইবিলাক যদি ৰাতিৰ পূজাবিলাকত যদি ধৰি লওক পাহৰি গ'ল, কিন্তু এটা নিয়ম আছে কি, এই তুলসীৰ গড়ত এটা চাকি ধূপ, ঘি চাকি ধূপ জ্বলাই মাক আবাহন কৰোঁ, তুলসী মা, মই তুলসী পাত ছিঙিব পাহৰি গ'লোঁ, আজি পূজা আছে, গতিকে মই এটা তুলসী পাত অতি প্ৰয়োজন। আপুনি চাকি, এই ধূপ, এই যিকোনো এই তুলসীৰ ঠানি এটাত হাতখন দি চাপাৰ মাৰি দিব, হাতখন চাপাৰ মাৰি দিয়াৰ লগে লগে এটা পাত হ'লেও তুলসী পাত পৰি যাব। এই পৰাৰ পিছত এটা পাতেদি পুৰোহিতজনে আপোনাৰ পূজাখন কৰাৰ কাৰণে সুবিধা হ'ব। এইখিনি ক'লোঁ। গতিকে তুলসী পাত, কলা তুলসী পাত ৰুব, কলা তুলসী গছ ৰুব, বহুত ভাল। আমাৰ কলা তুলসী গছ কিমান ডাঙৰ জোপোহা হৈছে চাওক। আমি মন্দিৰৰ সন্মুখত তুলসী গছ ৰুইছোঁ। প্ৰথম অৱস্থাত ৰুইছিলোঁ, কিন্তু পিছত যেতিয়া সেইডাল তুলসী গছ ডাঙৰ হৈছিল, নিজে নিজে মৰি গ'ল। কিন্তু এইবাৰ আমি নোৰোৱা নাই, নিজে নিজে হৈ গৈছে তুলসী গছডাল। কিন্তু কলা তুলসী পাত, কলা তুলসী গছ এইডাল। আৰু ফুলৰ তুলসী গছৰ এইবিলাক ফুল হ'ব, ফুলবিলাক ছিঙি দিব। ছিঙি দিয়াৰ পিছত ডাঙৰ হোৱাত সুবিধা হয়, ডাঙৰ হয়।